নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় ৩৫ৰ জৰিয়তে ১,২৫০ টকাকৈ লাভ কৰা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰে যোৱাকালি এটা হেল্পলাইন নম্বৰ নতুনকৈ মুকলি কৰিছে। এই নম্বৰত ফোন কৰিলে লাভ কৰিব ১,২৫০ টকা। লগতে PM কিষাণ যোজনা ২১ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে ২১ নম্বৰ কিস্তিখন দিব ৪,০০০ টকা। কিন্তু এই ৪,০০০ টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে PM কিষাণ যোজনা ২১ নম্বৰ কিস্তিধনক লৈ নতুন এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবে লওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় টকা নাপালে সুখবৰ, কাৰণ চৰকাৰে নতুনকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে ফোন কৰক। লাভ কৰিব ১,২৫০ টকাকৈ। লগতে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে অৱশেষত আহি গ'ল এটা ভাল খবৰ, কাৰণ চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এতিয়াও যদি আপুনি ধন পোৱা নাই তেনেহ'লে ফোন কৰি অভিযোগ দিয়ক। লাভ কৰিব ১,২৫০ টকা। যদি অভিযোগ দিয়ে তেনেহ'লে লাভ কৰিব নিশ্চয়। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। গতিকে ৰাজ্যৰ মহিলাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ফোন কৰি দিয়ক অভিযোগ, আৰু এটা অভিযোগৰ পিছতে লাভ কৰিব ১,২৫০ টকা। ফোন নম্বৰটো হৈছে 1800-202-6256। এইটো এটা নতুন হেল্পলাইন নম্বৰ মুকলি কৰিছে। পুৱা ১০ বজাৰ পৰা ৬ বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই বিশেষ হেল্পলাইন নম্বৰ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে যোৱা ৭ অক্টোবৰ তাৰিখে মুকলি কৰি দিয়া হৈছিলে অৰুণোদয় ৩৫ৰ জৰিয়তে ১,২৫০ টকা। যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত এই টকা সোমোৱা নাই তেন্তে দিয়ক অভিযোগ। জীৱিকা সখী বেংক সখীকো দিয়া হৈছে অৰুণোদয় ৩৫ৰ সুবিধা। লগতে প্ৰতিমাহে লাভ কৰিব ১,২৫০ টকাকৈ ৰাজ্যৰ মহিলাসকলে বুলি ঘোষণা কৰিছে। লগতে ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ, আৰু এটা অভিযোগৰ পিছতে লাভ কৰিব ১,২৫০ টকা। সমগ্ৰ অসমৰ ৩০ লাখ হিতাধিকাৰীসকলে লাভ কৰিছে ইতিমধ্যে ১,২৫০ টকাকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩৫ক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয়ৰ জৰিয়তে ১,২৫০ টকা পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ চৰকাৰে নতুন হেল্পলাইন নম্বৰটো মুকলি কৰিছে। আৰু এই বিশেষ হেল্পলাইন নম্বৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু যোগাযোগ কৰাৰ পিছত যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয়, তাৰ পিছতে যদি টকাটো পোৱা নাই, কিহৰ বাবে পোৱা নাই তেনেহ'লে তেওঁলোকে বিস্তাৰিত আপোনালোকক অৱগত কৰিব। লগতে বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে ছেপ্টেম্বৰ মাহৰ টকাটো অহা ফেব্ৰুৱাৰী মাহত দিব। অৰ্থাৎ ডাঙৰ উপহাৰ হিচাপে ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ লাভ কৰিব। গতিকে যদি আপুনি এগৰাকী যোগ্য অৰুণোদয় হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ। অহা ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে ৩টা কাম নকৰাৰ বাবে বহু হিতাধিকাৰীসকলে অৰুণোদয় ৩৫ৰ পৰা বঞ্চিত হৈ আছে। কাৰণ ১ নম্বৰ কামটো হৈছে বহুতৰ বেংকৰ EKYC আপডেট নথকাৰ বাবে তেওঁলোকে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে। আৰু কিছুমানৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে তেওঁলোকে বঞ্চিত হৈ আছে। লগতে কিছুমানৰ মোবাইল নম্বৰ এক্টিভ নাই। কাৰণ এই ৩টা কাম যিসকল কৰা নাই তেওঁলোকে কিন্তু অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে। লগতে আপুনি কিহৰ বাবে বঞ্চিত হৈ আছে, বিশেষ হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰি সবিশেষ তথ্য জানিব পাৰিব। গতিকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, ২১ নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে ২১ নম্বৰ কিস্তিখন ৪,০০০ দিব নে ২,০০০ দিব, আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিধন পাবলৈ সাজু হওক আপুনি। নতুন নিয়মেৰে কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিধন পাবলৈ সাজু হওক আপুনি, যিহেতু অতি শীঘ্ৰেই লাভ কৰিব ২,০০০ টকা। দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। লগতে কোনে কোনে ৪,০০০ টকা লাভ কৰিব আগলৈ চাওক। ৪টা ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে ২১ নম্বৰ কিস্তি ধন। যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব আন ৰাজ্যকেইটাৰ কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। লগতে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। ইতিমধ্যে ৪খন পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত ২১ নম্বৰ কিস্তি ধন বিতৰণ কৰা হৈছে। বান আৰু বৰষুণৰ বাবে ৪টা ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণ যোজনা ধন বুলি ঘোষণা কৰিছে। লগতে শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হ'ব ২১ নম্বৰ কিস্তি ধন। কাৰণ আজিয়ে কৰি লওক EKYC আপডেট, আৰু EKYC আপডেট কৰিলেহে লাভ কৰিব টকা। যিসকল কৃষকে এতিয়ালৈকে EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে নাপাব ২১ নম্বৰ কিস্তি ধন। আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেনেহ'লে নাপাব PM কিষাণ যোজনা ২১ নম্বৰ কিস্তি ধন। নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক আপুনি। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই পৰীক্ষা কৰক, কাৰণ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে।
যিকোনো সমস্যাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। ইয়াতে চাওক 155261 অথবা 01124300606 নম্বৰত আপোনালোকে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। বন্ধু-বান্ধৱীসকল, যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ চৰকাৰে দীপাৱলীৰ আগতে 21 নম্বৰ কিস্তিধন কৃষকসকলৰ একাউণ্টত ডিবিটি যোগে 2,000 টকা প্ৰেৰণ কৰিব। লগতে 20 নম্বৰ কিস্তিধন নোপোৱা কৃষকসকলে যদি ইকেআইচি আপডেট দিছে, বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে, তেনেহ'লে তেওঁলোকে লাভ কৰিব 4,000 টকা। লগতে বন্ধুসকল, এই বিশেষ নম্বৰ কেইটাত অভিযোগ দিব পাৰিব যদি আপুনি এগৰাকী কৃষক হয় আৰু যদি কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে কিন্তু এই বিশেষ নম্বৰ কেইটাৰ সৈতে যোগাযোগ কৰি আপোনালোকে জানিব পাৰিব। লগতে আপোনালোকৰ বাবে চৰকাৰে নতুনকৈ লিষ্ট এখন প্ৰকাশ কৰিছে। তাৰ বাবে ইতিমধ্যে মই এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আপোনালোকৰ লিষ্টখনত নাম আছে নে নাই, কেনেকৈ চেক কৰিব, সেই ভিডিঅ'টোত সবিশেষ তথ্য দিয়া আছে। লগতে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে 4খন ৰাজ্যত ইতিমধ্যে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তিধন বিতৰণ কৰিছে। যিহেতু সেই 4খন ৰাজ্যত বানপানী হৈছিলে, যাৰ বাবে কৃষকসকলৰ খেতি পথাৰসমূহ নষ্ট হৈছে, তেওঁলোকৰ অলপ অভাৱ থকাৰ বাবে চৰকাৰে আগতীয়াকৈ দি দিলে। লগতে বন্ধুসকল, ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকত দীপাৱলীৰ আগতে লাভ কৰিব 21 নম্বৰ কিস্তিধন। আৰু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা জাৰি কৰিছে এখনকৈ নটিচ। অৰ্থাৎ এই নটিচত লিখা আছে যে যিসকল কৃষকে ইকেআইচি কৰিব তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তিধন 2,000 টকা। লগতে যিসকলৰ মোবাইল নম্বৰ এতিয়ালৈকে এক্টিভ নাই PM কিষাণ যোজনাৰ অধীনত, তেনেহ'লে তেওঁলোকক নতুনকৈ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিবলৈ বা আপডেট দিবলৈ আহ্বান জনাইছে। লগতে বেংকৰ লগত যিসকলৰ আধাৰ কাৰ্ডখন লিংক নাই, তেওঁলোকক কিন্তু চৰকাৰে নতুনকৈ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছে অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'বলৈ কৈছে আৰু তাতে কিন্তু আপোনালোকৰ আহিবলগীয়া 21 নম্বৰ কিস্তিধনৰ টকা সোমাব। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে ইকেআইচি নকৰা কৃষকসকলে কিন্তু 21 নম্বৰ কিস্তিধন নাপাব। আৰু ইকেআইচি কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CSC চেণ্টাৰ দোকানলৈ গৈ আপোনালোকে অনলাইনৰ জৰিয়তে বায়'মেট্ৰিক আপডেট দি নিজে কৰিব পাৰিব। লগতে মোবাইলত কৰিব পাৰিব। মোবাইল PM কিষাণ এপ আছে, আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি নিজৰ মোবাইলতে ইকেআইচিসমূহ আপডেট দিব পাৰিব। কিন্তু মোবাইলত কৰিলে আপডেটটো নহ'বও পাৰে ভালকৈ। তাৰ বাবে আপোনালোকে অকণমান কষ্ট কৰি ইকেআইচি কৰিবলৈ হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি ইকেআইচি কমপ্লিট কৰক আৰু আহিবলগীয়া 21 নম্বৰ কিস্তিধন লাভ কৰক। লগতে বন্ধুসকল, যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই দুটা আপডেট বিষয়ে জানিব পাৰে। ধন্যবাদ। জয় আই অসম।